অত্যাচাৰ কৰিব লাগে, তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে, তেওঁলোকক অত্যাচাৰ কৰিলেহে অসমৰ পৰা তেওঁলোক গুচি যাব। তেওঁলোক ক'ত গুচি যাব? তেওঁলোকতো বেলেগৰ পৰা অহা নাই, তেওঁলোকৰ পূৰ্বপুৰুষ আহিছে। মই যে ক'লো যে আনডিভাইডেড ইণ্ডিয়া এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তত আহিছে। তেওঁলোকে খাস অসমীয়া, অসমৰ ভাষা সংস্কৃতি চব গ্ৰহণ কৰিছে, ইয়াতে তেওঁলোকে লালিত পালিত হৈছে। এইবিলাক কথা কৈ পেলাই তেওঁ যে 26 যিটো আমাৰ নিৰ্বাচনী বৈতৰণি সেইটো পাৰ হোৱাৰ কাৰণে উজনিৰ মানুহবিলাকক তেওঁ উত্তেজিত কৰিব বিচাৰিছে, আৰু উত্তেজনা ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে দেখিছে পেপাৰ পত্ৰিকা মিডিয়াত কেনেকুৱা অন্যায় অত্যাচাৰ কৰা হৈছে। মিয়াসকলৰ পিঠি ফালি দিম, পিঠি বহল কৰি দিম, তেওঁলোকক উজনিত থাকিবলৈ নিদিওঁ, আৰু মানুহবিলাকক ধৰি তেওঁলোকক লাঠি চাৰ্জ কৰি আছে। তেওঁলোকৰ লাজ চৰম আছে নে নাই? কেলে উজনিত আহিছা, কেলে উজনিত যাব নোৱাৰিব? অসমৰ ভিতৰত উজনিৰ মানুহ নামনিত আহিব পাৰিব, নামনি মানুহ উজনিত যাব পাৰিব। কিবা বাধা নিষেধ আছে নেকি? সংবিধানে কিবা বাধা নিষেধ দিছে নেকি? আইনত কিবা বাধা নিষেধ আছে নেকি? এইবিলাক কথা, এই কথাবিলাক আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক বক্তব্য ৰাখিছে, গৰ্হিত বক্তব্য, বিভাজনকাৰী বক্তব্য তথা সাম্প্ৰদায়িক বক্তব্য, সেইবিলাক বক্তব্যই আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 192, 196, 197, 299, 302 আৰু 353 নম্বৰ BNSৰ মানে এই ছেকশ্যনবিলাক ভাইলেট কৰিছে। গতিকে আমি বৰপেটা থানাত আমি কেছ আজি দাখিল কৰিলোঁ যে তেওঁৰ বিৰুদ্ধে যাতে কেছটো ৰেজিষ্টাৰ হয়, আৰু ইয়াৰ প্ৰতিলিপি আমি অসমৰ গভৰ্ণৰ, তাৰপাছত ভাৰতবৰ্ষৰ চিফ জাষ্টিছ, তাৰপাছত আমাৰ আৰু অন্যান্য বৰপেটাৰ SP, বৰপেটাৰ DC আদি সকলক আমি মানে এটাকে কপি আমি দিম। এফআইআৰটো মাত্ৰ মুখ্যমন্ত্ৰীৰ নামতে দিছোঁ। বিৰোধ কৰাৰ কোনো প্ৰশ্ন নাই। আমি অসম চুক্তিক সন্মান কৰিছোঁ। ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছে 1971 চনৰ 25 মাৰ্চৰ পাছত মানে কাট অফ ডেট হ'ব লাগে, সেইটো আমি সমৰ্থন কৰিছোঁ। আমি নিজেও তাত কেছৰ পাৰ্টি আছিলোঁ। তাত 51 চন হ'ব নে 71 চন হ'ব, এইটো লৈ পেলাই তাতে বহুত দিন দীঘলীয়া এটা যুদ্ধ চলাৰ পাছত 71 চন হ'ল। 71 চনৰ পাছত যদি কোনোবা আছে, তেওঁ হিন্দুৱে হওক, মুছলমান হওক, তেওঁ অসমৰ পৰা বাহিৰ কৰক, কোনো বাধাটো আমি দিয়া নাই, আমি সহযোগ কৰিম। তেওঁ এইবিলাক কথাটো চলাহী কথা। তেওঁ অত্যাচাৰ যেতিয়া আৰম্ভ কৰে, তেওঁ কোন মিয়া নহয়, কোন গৰিয়া, এইবিলাক নাই। কিয় এচাৰ প্ৰস্তুত কৰাত আপোনালোকে দেখা নাই? কিমান গৰিয়া হাজাৰ হাজাৰ মানুহৰ নামত নোটিছ কৰিছে, আৰু উজনিত এই মানুহবিলাকক অত্যাচাৰৰ সন্মুখীন হৈছে। গতিকে ইয়াত মানে মুছলমান হিচাপে ভাগ কৰি তেওঁ মিয়াৰ কথাই কৈছে, কিন্তু প্ৰত্যেকটো মুছলিমৰ যিবিলাক বিভক্ত জনগোষ্ঠী আছে, জাতি আছে, গোটেইবিলাককে তেওঁ অত্যাচাৰৰ বলি কৰিবলৈ লৈছে। কেছ দাখিল কৰিলোঁ বৰপেটা থানাত। আমিতো ৰেজিষ্টাৰ হোৱাটো আমি বিচাৰিছোঁ, আৰু নিয়ম মতে এইটো ৰেজিষ্টাৰ হ'ব লাগে। যদি কোনোবা ব্যক্তি, তেওঁ যিমান মানে ওপৰৰ ব্যক্তি নহওক কিয়, তেওঁ মুখ্যমন্ত্ৰীয়ে হওক বা যিকোনো এজন সাধাৰণ ব্যক্তি হওক, তেওঁ যদি ঘৃণাসূচক বক্তব্য ৰাখে, সাম্প্ৰদায়িক বক্তব্য ৰাখে, উত্তেজনা সৃষ্টিকাৰী বক্তব্য ৰাখে, পুলিচে চমুটো কেছ ল'ব লাগে। এইটো সুপ্ৰিম কোৰ্টে ৰায় দি থৈছে যে ব্যক্তি বিশেষ চিন্তা নকৰি কিমান ওপৰৰ ব্যক্তি কিমান তলৰ ব্যক্তি সেইবিলাক নহয়। কথা হ'ল যদি সমাজত বিভাজন সৃষ্টি কৰা ব্যক্তি হয়, তেওঁৰ বিৰুদ্ধে চমুটো কেছ ল'ব লাগে। গতিকে চমুটো কেছটো লোৱা নাই পুলিচে এতিয়ালৈ। আমি কেছ দিবলৈ আহিছোঁ। যদি এইটো তেওঁলোকে ৰেজিষ্টাৰ নকৰে, তেনেহ'লে ইয়াৰ ওপৰত ব্যৱস্থা আছে নহয়। আমি ইয়াৰ বিৰুদ্ধে আমি প্ৰয়োজনত হাইকোৰ্টত যাম, প্ৰয়োজনত আমি সুপ্ৰিম কোৰ্টত যাম। ইতিমধ্যে আমাৰ 2-এটা সংগঠন সুপ্ৰিম কোৰ্ট গৈছে, আমিও সুপ্ৰিম কোৰ্টলৈ যাম।